নাজৰেট হত্যাৰ বলি হোৱা নাবালিকাৰ মৃতদেহ সৎকাৰ পৰিয়ালৰ ২৪ ঘণ্টা অতিক্ৰম নহওঁতেই মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ পদক্ষেপক কৃতজ্ঞতা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ষণত নাজিৰা পাটঘৰ চাৰিআলিস্থিত শ্বাহিদ ওৰফে MS আহমেদ ষ্টোন ক্ৰেচাৰ প্লেনত নাবালিকাক সন্দেহ অনুসৰি ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। বিগত শনিবাৰে পুৱাই নাবালিকাগৰাকীৰ মৃতদেহ উক্ত ষ্টোন ক্ৰেচাৰ প্লেনত কেঁচাদাচত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱা পাছতে স্থানীয় দল সংগঠন আৰু ৰাজ্যে আৰক্ষী প্ৰশাসনৰ স্থিতিৰ ওপৰত জাঙুৰ খাই উঠে, লগতে সৃষ্টি হৈছিল উত্তেজনা। প্ৰায় ৩-৪ দিন ধৰি নিখোজ হৈ অৱশেষত ধৰ্ষণ হত্যাৰ বলি হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত নাজিৰা আদৰ্শ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেতৃত্বৰ আৰক্ষী দলে অতি ক্ষীপ্ৰতাৰে ২৪ ঘণ্টাৰ পাৰ নহওঁতেই ৪ অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে। অৱশেষত নাবালিকাগৰাকীৰ দেওবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই নিশা পৰিয়ালে মৃতদেহটো চমজি লৈ সৎকাৰ কৰে। আনহাতে মাতৃ ৰাধিকা আগাৰীয়াই কন্যা হত্যাকাৰীক ফাঁচীৰ দাবী তুলিছে। লগতে চাহ জনগোষ্ঠীয় দল সংগঠনৰ হৈ ওম প্ৰকাশ সিঙে সংবাদ মাধ্যমৰ জৰিয়তে দোষীক কঠোৰ শাস্তি দাবী কৰি নাজিৰা আৰক্ষী পদক্ষেপক কৃতজ্ঞতা জনায়। তাকে লৈ এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কথা ক'বলৈ মন নাযায়। আমি আমাৰ মানে ভণ্টি এগৰাকী নিজৰ ছোৱালী এগৰাকী আমি হেৰাইছোঁ। আমাৰ অন্তৰে বুজি পাইছে যে আমি মানে কি মনোকষ্টত ভুগিছোঁ। কিন্তু আৰক্ষী প্ৰশাসনৰ যি ক্ষীপ্ৰতা, আমি ধন্যবাদ দিছোঁ নাজিৰা প্ৰশাসনৰ, জিলা প্ৰশাসনক। তেখেতলোকে বহুত ক্ষীপ্ৰ গতিত এই গোটেই বিষয়টো তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াইছে আৰু আশা ৰাখিম ছোৱালীজনী ন্যায় পাব লাগে। আমাৰ এটাই কথা, ছোৱালীজনী ন্যায় পাব লাগে। আজি মোৰ মানে সমাজৰ পৰা আমাৰ ধ্ৰুৱতৰা এগৰাকী আমি হেৰুৱাইছোঁ। ভৱিষ্যত আছিলে তাই শিক্ষাৰ্থী আছিলেতো, ছাত্ৰী আছিলে। তো আমি আমাৰ সমাজখনৰ ক্ষতি হৈছিলে। আশা ৰাখিম আমি আমাৰ প্ৰশাসনক তাই মানে ন্যায় পাওক আৰু মানে তাই চৰকাৰীভাৱে যিখিনি সাহায্য পাব লাগে সেইখিনিও যাতে ব্যৱস্থাপনা মানে আমাৰ জিলা প্ৰশাসনে কৰিব বুলি মই অনুৰোধ জনাইছোঁ। জানিব পাৰিছোঁ যিহেতু ঘটনাটোৰ লগত জড়িত ইতিমধ্যে 4জন ব্যক্তিক আটক কৰিছে, কি ক'ব এই সন্দৰ্ভত? আচলতে আইনৰ প্ৰক্ৰিয়াটো বিভিন্ন ধৰণৰ থাকে। এতিয়া মাইনৰো কিছুমান কথা থাকে, কিন্তু আমি অনুৰোধ জনাম এই ঘটনাটোৰ লগত জড়িত যিজন কাল্পিত আছে মানে কোনো পধ্যে যাতে আইনৰ সুৰুঙাত মানে তাই বাচি যাব নোৱাৰে। কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো বিচাৰে? আমি যাৱজ্জীৱৰ কাৰণে মৃত্যু দাবী জনাম তেখেতৰ।